নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি মই আহিছোঁ আন এখন শালি পথাৰলৈ। আৰু এই শালি ধানৰ খেতি পথাৰখনত অহাৰ মোৰ এটাই উদ্দেশ্য, আপোনালোকে নিশ্চয় জ্ঞাত, যোৱা বছৰ সামাজিক মাধ্যমৰ পৰা আদি কৰি ইউটিউবলৈকে এটা ধানৰ বীজে অসমৰ সকলো কৃষককে খলকনি সৃষ্টি কৰিছিল। আৰু সেই জাতটো হ'ল, অৰ্থাৎ সেই প্ৰজাতিটোৰ নাম হ'ল নুজিভেডু কোম্পানীৰ NP7075। গতিকে আজি মই নিজেও চাব আহিছোঁ আৰু আপোনালোককো দেখুৱাম। এই মোৰ পিছপিনে দেখিছে, এইটোৱে হৈছে নুজিভেডু কোম্পানীৰ NP7075। এই খেতিডৰা কেনেকুৱা হৈছে ময়ো চাম আৰু আপোনালোককো দেখুৱাম। এই চাওক ধানবিলাক কেনেকুৱা হৈছে চাওক, ইয়াৰ পোখা কেইটা ওলাইছে চাওক। আৰু এইটো হ'ল কিন্তু যমুনা ধান। এই যে আপোনালোকক দেখুৱাইছোঁ, এইটো হ'ল যমুনা ধান, পাণ যমুনা 804। আৰু এইটো হ'ল নুজিভেডু কোম্পানীৰ NP7075। ইয়াৰ যিটো ধানৰ থোপা, এই থোপাবিলাক কেনেকুৱা হৈছে আপোনালোকে চাওক। আচলতে এই যিটো ধান মই আপোনালোকক দেখুৱালোঁ, নুজিভেডু কোম্পানীৰ NP7075, এইটো ৰোপণ কৰা আজি 2 মাহ হ'ল। আৰু 2 মাহৰ ধানটোৰ চেহেৰা কেনেকুৱা সেইটো মই আপোনালোকক দেখুৱালোঁ। ইয়াৰ পিছত মই আপোনালোকক আৰু দেখুৱাম যেতিয়া ধান ওলাব। ধান ওলাৰ পাছত তেতিয়া মই আৰু এটা ভিডিঅ' কৰি আপোনালোকক দেখুৱাম ধানটো কেনেকুৱা হয়। আৰু এই নুজিভেডু কোম্পানীৰ NP7075 এই ধানটো অসমৰ প্ৰত্যেক কৃষকে জানে। আৰু এই ধানটোৰ সামাজিক মাধ্যমৰ পৰা আদি কৰি ইউটিউবলৈকে খলকনি সৃষ্টি কৰিছিল। গতিকে সেইকাৰণে মই আজি আপোনালোকক এই ধানটো দেখুৱাইছোঁ। ইয়াৰ পোখা কেইটা ওলাইছে, এই ধানৰ এটা থোপাত কেইটা পোখা ওলাইছে সেইটোও মই আপোনালোকক দেখুৱাই আছোঁ। ইয়াৰ পোখা মোটামুটি 60ৰ পৰা 65ডাল পোখা হ'ব। চাওক মই আপোনালোকক দেখুৱাইছোঁ। এই NP7075 ধানটোৰ লগত পাণ যমুনা ধানটো আপোনালোকে যদি তুলনা কৰে, সেইটো আচলতে কৰিলে ঠিক নহ'ব। কাৰণ কিয়, NP7075 ধানটো হ'ল এটা দীঘলীয়া সময়, অৰ্থাৎ 150ৰ পৰা 155 দিন এই ধানৰ যিটো সময়। আৰু যিটো পাণ যমুনাৰ ধানটোৰ বয়স হ'ল 140ৰ পৰা 145 দিন। আৰু এই যে NP7075 এই ধানটো আচলতে ৰঞ্জিত ধানৰ লগত একেলগে ৰোপণ কৰিব লাগে আৰু একেলগে কাটিব পাৰি। কিন্তু যিটো পাণ যমুনা, এই মোৰ পিছপিনে থকা এই পাণ যমুনা, এই ধানটো খুব সোনকালে কাটিব পৰা যায়। অৰ্থাৎ 140ৰ পৰা 145 দিন ইয়াৰ ধানৰ বয়স। গতিকে মই অকল নকওঁ যে NP7075 ধানটোৱে ভাল, বাকী কোম্পানীৰ ধানবিলাক বেয়া, সেইটো মই ক'ব খোজা নাই। কিন্তু এই যি NP7075 ধানটো আছে, এই ধানটোৰ এটা গুণ ভাল কি, ই মানে যদি কিবা কাৰণত পানীও হয়, মানে বানপানী হয় বা কিবা যদি ঢল পানীও আহে, এই ধানটো বাগৰি নপৰে। এই ধানটো পূৰা স্থিৰ হৈ থাকে। এইটোৱে হ'ল ইয়াৰ বিশেষত্ব। সেইকাৰণে এই 7075 ধানটো মানুহে ৰোপণ কৰিলে অলপ মানে সুফল পায়, লগতে উৎপাদনো আছে। মই সেইটোও নকওঁ যে NP7075 ধানটোৰ উৎপাদন কম, উৎপাদনো আছে, কিন্তু ধানটো বাগৰি নপৰে। গতিকে মই আপোনালোকক এইখিনি দেখুৱালোঁ। ইয়াৰ নেক্সট ভিডিঅ'ত মই আপোনালোকক দেখুৱাম ধানটো যেতিয়া পকিব, যেতিয়া চপোৱা আৰম্ভ কৰিব, তেতিয়া দেখুৱাম কেনেকুৱা হৈছে ধানটো আৰু বিঘাই প্ৰতি কিমান ইয়াৰ উৎপাদন হয় সেইটো দেখুৱাম। গতিকে বন্ধুসকল, মই এইখিনিয়ে ক'লোঁ আপোনালোকক। মোৰ ভিডিঅ'টো যিসকলে প্ৰথম দেখা পায় তেওঁলোকে এটা ছাবস্ক্ৰাইব কৰি দিব। আৰু মোৰ এই ভিডিঅ'টো ফেচবুক পেজত যদি দেখা পায় তেতিয়াহ'লে এটা ফ'ল' কৰি দিব। এইখিনিয়ে ক'লোঁ, ধন্যবাদ।